আমি শদিয়ালে যামে মা আমি সৎফুল খামে বান্ধিম আমি বান্ধিম কেঁচা পাতত লোন গান গাব নাজানো তাৰ মাজতো কৈছো এইটো গানেৰে যে আমি যাবলৈ ওলাইছো শদিয়ালৈ শদিয়া বিধানসভা সমষ্টি যি শদিয়া এসময়ত আছিল চুতীয়া ৰাজ্যৰ ৰাজধানী সেই শদিয়াৰ ৰাজনীতি সম্পৰ্কে আপোনালোকক কিছু কথা জনাবলৈ চেষ্টা কৰিম আমি আমাৰ টাৰ্গেট হ'ব ৰাজনৈতিক নেতা নহয় টাৰ্গেট হ'ব সাধাৰণ জনতা যিসকল ভোটাৰে ভোট দিব এবাৰ কাক জিকাব 1996 চনৰ পৰা এই বিধানসভা সমষ্টিটো যদি আমি চাওঁ তেনেহ'লে 96 চনত জগদীশ ভূঞা জিকিছিল তাৰপিছত 2021 চনতো জগদীশ ভূঞা জয়ী হৈছিল আৰু তাৰপিছত 2006 পৰা ক্ৰমান্বয়ে জয়ী হৈ আছে সমষ্টিটোৰ পৰা বলিন চেতিয়া দুবাৰকৈ কংগ্ৰেছৰ পৰা আৰু দুবাৰ বিজেপিৰ পৰা জয়ী হৈছে বলিন চেতিয়া এইবাৰ পিছে বলিন চেতিয়াৰ ক্ষেত্ৰত কি হ'ব সমান্তৰালভাৱে জগদীশ ভূঞায়ো এইবাৰ নিৰ্বাচন খেলিব এই সমষ্টিটোৰ পৰা আৰু কোন কোন আছে কংগ্ৰেছৰ পৰা তিনিজনকৈ নেতা ওলাইছে যাৰ মাজত এতিয়া চৰ্চাত আছে ৰাজত্ব বুঢ়াগোহাঁই চৰ্চাত আছে সমান্তৰালভাৱে জুৱেল চিৰিং সমান্তৰালভাৱে চৰ্চাত আছে অমৃত গগৈৰ নাম ইফালে যদি চাওঁ বিৰোধী ঐক্য মঞ্চৰ অসম জাতীয় পৰিষদৰ পৰা জগদীশ ভূঞা আছে তাৰ সমান্তৰালভাৱে সমষ্টিটোৰ পৰা একালৰ বিজেপি নেতা আৰু বৰ্তমান ৰাইজৰ দলৰ নেতা যুধিষ্ঠিৰ গগৈও নিৰ্বাচন খেলাৰ মন কৰিছে সিফালে যদি বলিন চেতিয়া আছেই তাৰ সমান্তৰালভাৱে আন দুগৰাকী নেতা তেওঁলোকেও এগৰাকী হৈছে ৰঞ্জীৱ বুঢ়াগোহাঁই আনগৰাকী হৈছে বিপুল ফুকন তেওঁলোকেও মন মেলিছে নিৰ্বাচন খেলিবলৈ পিছে এই সমষ্টিটোতে এইবাৰ কেনেধৰণৰ হ'ব কি কৰিব ভোটাৰে কেনেধৰণৰ চিন্তা কৰিছে সেই সম্পৰ্কে জানিম বলক আমি যাওঁ এবাৰ শদিয়াত গৈ এই সম্পৰ্কে আমি কিছু কথা পাতোঁ ৰাইজৰ কথাই পাতিম আকৌ এবাৰ কৈছোঁ যে আমাৰ টাৰ্গেট ভোটাৰ ৰাজনৈতিক নেতা নহয় আমি ভোটাৰৰ সৈতে কথা পাতিম ভোটাৰে কি ভাবিছে ভোটাৰে কি চিন্তা কৰিছে সেয়া জনাম আৰু সদৰে সমষ্টিলৈ মই ৰাজু বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ আহক আমি চাওঁ শদিয়াত এবাৰ কি হ'ব এই মুহূৰ্তত শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়া বুঢ়ী পঞ্চায়তত আৰু বুঢ়া বুঢ়ী পঞ্চায়তৰ এটা পৰিৱেশ মই এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ কৰ্মসংস্কৃতি থকা এইসকল গঞা লোকে কেনেধৰণে আলু খেতি কৰিছে আৰু আলু এতিয়া বৰ্তমান খান্দি আছে তেওঁলোকে আলু খন্দা পৰ্ব বৰ্তমান চলিছে গতিকে তেওঁলোকৰ সৈতে কথা পাতিম এই অঞ্চলৰ আলু এইবাৰ কেনেকুৱা হ'ল সেই সম্পৰ্কেও জানিম তাৰ সমান্তৰালভাৱে যেহেতু 26ৰ বিধানসভা নিৰ্বাচন আহি আছে গতিকে 26ৰ নিৰ্বাচনক লৈ তেওঁলোকনো কেনেধৰণে প্ৰস্তুত হৈছে সেই সম্পৰ্কেও আমি অকণমান জনাৰ চেষ্টা কৰিম আলু খান্দিছে কেনেকুৱা হৈছে আলু এবাৰ বেয়া হৈছে আলু ভাল নহ'ল নেকি ভাল নহয় এতিয়াতো আমি গোট হিচাপত আমি দেখাত ভালেই দেখিছোঁ নাই আৰু গছবিলাক গেলি গৈছে গছ গেলিছে মানে যিমান উৎপাদন হ'ব লাগিছিলে তেনেকুৱা নাই সিমানটো ওলোৱা নাই কি আলু এইটো খাচিয়া আলু নে জাতটো কিবা বেলেগ নাম আছে বাংলা আলু এনেই আগতে কিমান ওলায় আলু ভাল হ'লে মানে আগতে ওলাই একেবাৰে বেয়া আলু এবাৰ বেয়া এতিয়া যদিও বেয়া তাৰ মাজতে দুই এটা কথা আমি পাতিব বিচাৰিছোঁ যে নিৰ্বাচন আহি আছে 26 আহি আছে 26ত এইবাৰ কি দেখিছে শদিয়াত কি হ'ব নেজানো দেই এইবিলাক কি হয় নাজানে কোনে পাব পাৰে কি হ'ব পাৰে কি কৰিব পাৰে এতিয়া নেজানিম ন এতিয়া আহি ল'লে নিৰ্বাচনটো আহি ল'লে গম পাম ইয়াত এনেই আপোনালোকৰ সমস্যা কেনেকুৱা কি আছে সমস্যাটো আমাৰ এতিয়া বৰ্তমান ভালে হৈ আছে সমস্যা নাই তেনেকুৱা সমস্যা নাই তেনেকুৱা সমস্যা সঁচাকৈ নাই দাদা নাই সমস্যা নাই বুলি কৈছে কিন্তু 26ৰ নিৰ্বাচনক লৈ কি ক'ব সেই সম্পৰ্কে অকণমান তেওঁলোকে সময় লৈছে মহিলাসকল এইফালে কিৰিলি মাৰি আঁতৰি যাবলৈ চেষ্টা কৰিছে
আমি অহাৰ লগে লগে তেওঁলোকে কিৰিলি এটা মাৰিছে আৰু আঁতৰি যাবলৈ চাইছে, কিন্তু আমি এইখিনিতে কথা পাতিম তেওঁলোকৰ সৈতে। খুব ধুনীয়া আলু ওলাইছে দেখোন। কিমান খান্দিলে এতিয়ালৈকে? 10 বেগ 11 মান খানা হ'ল খন্দা। হ'ল। আপোনালোকে কি চিষ্টেমত খান্দি আছে? আমি পেকেট চিষ্টেমে মানে হাজিৰা হিচাপে? হাজিৰা নহয়, পেকেট চিষ্টেমে। এটা 60 টকাকৈ দিয়ে, 60 টকা যিমান খানিব পাৰোঁ। এক বেগত 1 বেগত 60 টকা দিয়ে। 60 টকা দিয়ে। এক বেগ আলু খন্দা হ'লে 60 টকা। 60 টকা। 60 টকা। কেই বেগ খান্দিলে আজিৰ দিনটোত? তেতিয়া আজিৰ দিনটোত এতিয়া হ'লগৈ 11 বেগ মান। 11 বেগ আপোনাৰ নিজৰ? 11 বেগ হৈছে। হিচাপটো কৰি ল'ব দেই, 11 বেগত তেওঁ কিমান পাব সেইটো হিচাপ আমি কৰিম। তাৰপিছত এতিয়া কথাটো হৈছে নিৰ্বাচন আহি আছে, 26ৰ নিৰ্বাচন। কি হ'ব ইয়াত শদিয়াত? ক'ব নাজানো নহয় এতিয়া। ক'বই নাজানে? কেনেকুৱা দেখিছে? কাৰ ইয়াত জোৰ বেছি দেখিছে? বিজেপি আছে আৰু কোন আছে? কংগ্ৰেছৰ কেনেকুৱা ইয়াত বাইদেউ? আমি তেনেকে ঘূৰি ফুৰা নাই যে নাজানো দেই। ঘূৰি ফুৰা নাই? তথাপি আপোনালোকৰ এতিয়া মহিলাসকলৰ কিবা সমস্যা কেনেকুৱা কি আছে ইয়াত? মহিলা সমস্যা এতিয়া অৰুণোদয় আপোনালোকে পাইছে নাই? পাইছো। পাইছে? অৰুণোদয় পোৱা মানুহ চব? আপুনিও পাইছে নেকি? পাইছে? কি হ'ব এইবাৰ 26ত ইয়াত শদিয়াত? ক'বই নাজানিছো নহয় কি হয় এতিয়া। ক'বই নাজানিছে? ক'ব সঁচাকে জনা নাই নে কি হৈছে? বাইদেউ কি হ'ব ইয়াত এবাৰ শদিয়াত? কি হ'ব ৰাইজে এতিয়া বিচাৰ কৰিলে হ'ব। ৰাইজে বিচাৰ কেনেকুৱা কৰিব পাৰে? ক'বই নাজানিছোচোন। কোনেও ক'ব নাজানে নে? কোনেও ক'ব নাজানা কেনেকুৱা কথা এইটো? আমি ওলাই নাযাওঁ যে, অকল ওলাই নাযায়? নিজৰ কামতে থাকো যে। নিজৰ কামতে থাকে। সেইটো কাৰণে আমি তথাপি কি ভাবে চৰকাৰ কি হ'ব এইবাৰ, বা ইয়াত কেনেকুৱা ধৰণৰ কোনে হেৰি কৰিব পাৰে? আমি MLA জন একেই থাকিব নে বেলেগ হ'ব? তাকে আকৌ গাঁৱৰ ৰাইজে কি মতামত লয়, এতিয়া গাঁৱৰ ৰাইজৰ মতে ক'ব লাগিব। এতিয়া মুখিয়ালবিলাকৰ মতে। মুখিয়ালৰ মতে ক'ব নেকি? ভোটটোতো নিজৰ মতে দিব লাগিব, দিয়ে হয়নে নহয়? হয় বাৰু, সেইটো ভোটটো নিজৰ মতে দিব। এতিয়ালৈকে ভোটৰ চিন্তা কৰা নাই মানে? আমি চিন্তা কৰাই নাই এতিয়ালৈকে। গাঁৱত সোমাই থাকোঁতে খেতিত সোমাই থাকোঁতে খেতিয়ে চিন্তা অনবৰত। এতিয়া আপুনি আজি কেই বস্তা খান্দিলে? মোৰ বৰ্তমান এতিয়া 8 বেগ হ'ব। 8 বেগ? 8 বেগ হৈছে তেওঁৰ। 8 বেগ আৰু কোনোবা এগৰাকীয়ে কৈছে তেওঁৰ 11 বেগ হ'ল। বাইদেউৰ কিমান বেগ হ'ল? আমাৰ 4 বেগ হ'ল। 4 বেগ হৈছে? 4 বেগ হৈছে। আপুনি দেৰিকে আহিলে নেকি? দেৰিকে আহিছো। আপুনি একদম ঠিক ধৰিছে। একদম ঠিক ধৰিছো। ধৰিছে। এতিয়া আমি ইলেকশ্যনৰ কথা পাতি আছো বাইদেউ। কি হ'ব এইবাৰ ইয়াত? ইলেকশ্যনৰ ভাল হ'ব আকৌ, কেলে বেয়া হয়নো? বাৰু হ'ব আকৌ, দিব। এতিয়া কাৰ ভাল হ'ব, এতিয়া কাৰ বেয়া হয়? যোনে দয়া কৰিছে। দয়া এতিয়া কোনে কৰিছে? কৰিছে নহয়, আমাক পোৱা নাই দেই। আমি এতিয়ালৈকে একো চৰকাৰ বস্তু পোৱা নাই। লেট্ৰিন এটা পাইছিলো দেই, সেয়ে পাইছো। এতিয়া দয়াটো কেনেকুৱা হ'ব? এতিয়া কাৰ দয়া বেছি পাইছে? কোনে দয়া পাইছে? দয়াটোতো গ'লে সেইটোতো হাৰি আছে, সেইটো দয়া পাইছিলো আমি। মাত্ৰ লেট্ৰিনটোৱে আৰু ঘৰ দুৱাৰ। কোনে দিছিলে লেট্ৰিন? হেৰিয়ে দিছিলে, ঐ কি বোলে এইটো, কোনে দিছিলে? মৰিলে যে। আগৰ MLA দিছিলে মানে? সেইজনে দিছিলে। এতিয়া মোক দিয়া নাই। এতিয়া দিয়া নাই? দিয়া নাই। এতিয়া দিয়া নাই। আগৰ MLA কিবা দিছিলে, এতিয়া কিন্তু তেওঁ কৈছে যে নাই দিয়া। বাইদেউ কি খবৰ? ভালে বেয়াৰ মাজতে আছে। মই ধৰি দিওঁ অকণ, দিয়ক। ধূলি লাগিব নহয়। একো নাই, লাগক দিয়ক। খেতি পথাৰলৈ আহিলেতো ধূলি বোকা লাগিবই। বাইদেউ কি হ'ব এতিয়া? আমি যে পালো ৰেখা কি পালে? কি বুলি ক'লে সিফালৰ পৰা? নহয়, আমাৰ বোৱাৰীজনীয়ে কৈছিলে আমি যে কাগজখন পোৱা নাই, আমি এতিয়া ঘৰ পাম না নাপাম? ঘৰ পাবনে নাপাব সেইটো লৈ এটা হেৰি হৈ আছে। মই সেইটো কাৰণে ক'ব আহিছো। এতিয়া মাতিলে মিটিঙলৈ, কিন্তু নাপালো, কাগজখন নাপালো। কাগজ পোৱা নাই এতিয়ালৈকে? মানে ঘৰ আপুনি পোৱা নাই? ঘৰ নাম আহিছে, কাগজখনহে নাপালো। কাগজ এতিয়ালৈকে পোৱা নাই। কাগজ অৱশ্যে আমি ক'ব নোৱাৰিম। আমাৰ এই বাতৰি চাই হয়তো যিসকলে এই গোটেই কামটোৰ সৈতে জড়িত তেওঁলোকে ক'ব পাৰিব যে আপুনি ঘৰটো পাবনে নাপাব। পাব লাগিব, পাব লাগিব বাইদেউ, একদম পাবই লাগিব। মই পাবই লাগিব। পাবই লাগিব। নেপালে কি হ'ব? নহ'ব আকৌ, ঘৰ বেকাৰ হৈ আছে, ভাঙো চিঙো হৈ আছে। পাবই লাগিব বুলি কৈছে। এইটো এটা দমো দি দিছে যে পাবই লাগিব, ঘৰটো পাব লাগিব। কি খবৰ? খবৰটো ককা দাদা দেখি আছে। এই আলু পুৰা খান্দি আছে। আলুটো খান্দিছো বাৰু। আমি এখন গাঁৱৰ পৰা এখন গাঁৱলৈ আহিছো আৰু ধৰা আপোনাৰ কোন গাঁও? মোৰ ৰামপুৰ মেঘেলা গাঁও।
এতিয়া ইলেকশ্যন কি হ'ব এইবাৰ 26 ইলেকশ্যন আপোনালোকে সংবাদদাতাসকলে যি মতে কৈছে বাৰু সুধবিলাক কৈছে আলু খেতিৰ লগত মানে আলু খেতিৰ লগত কিবা এটা সংযুক্ত আছে নেকি একো সংযোগ নাই বাৰু একো সংযোগ নাই আমি সংযোগটো কৰিব বিচাৰিছো যে ইয়াৰ পৰা কি হ'ব আলু খেতি সম্পৰ্কত তাৰমানে যিটো কৈছে আপোনালোকে যে প্ৰশ্ন কৰিছে যে এইবাৰ চৰকাৰখন কি হ'ব কি চৰকাৰ হ'ব চৰকাৰটো বাৰু মানে বিজেপি হ'ব লাগিছিলে বাৰু কংগ্ৰেছ নহয় জানো এইবাৰতো হয়তো হ'ব পাৰে নহ'ব পাৰে ক'ব নোৱাৰি হ'লেও মানে যি হ'ল মানে আলু খেতিৰ লগত আপোনালোকে ভিত্তি কৰিছে মই ধৰিব পৰা নাই কি চৰকাৰ কি হ'ব এইবাৰ হয়তো বিজেপি হ'ব কিন্তু মানে কংগ্ৰেছ হ'ব লাগিছিল হ'ব লাগিছিল কিয় নহয় হ'ব নেকি সেইটোও হ'ব ক'ব নোৱাৰি মানে আলুৱে এতিয়া যি কৰিব আৰু সেইটোৱে হ'ব আলুৱে যি কৰিব সেইটোৱে হ'ব দাদাই কৈছে ভালে আছে বতৰটো খুব খৰাং মাৰিছে বৰষুণ পৰিবলৈ আকৌ বৰষুণ লাগিব নেকি বৰষুণ লাগিব মঙাই দিবিচোন বৰষুণ লাগিব শাক পাচলিবিলাক ঠিক নাই হোৱা অলপ লেলা হৈছে আকৌ এতিয়া বৰষুণ দিলে আলু কি হ'ব আলুটো মালিক বিলাকে জানে কি হয় আপোনাৰ বাকী পাচলি খেতি বেয়া হৈছে মানে পাচলি খেতি বেয়া হৈছে শাক বেয়া হৈছে এতিয়া কথাটো হৈছে ইলেকশ্যন কি হ'ব ইলেকশ্যনৰ কথা নাজানো ওপৰলা জানে ওপৰলাইহে জানিব নেকি ওপৰলা জানে একদম ওপৰলাই এই গুৰিত থকাকেইটা গুৰিত থকা খিনিয়েহে জানিব ইলেকশ্যন কি হ'ব আমিতো নাজানো ইয়াত কেনেকুৱা কংগ্ৰেছৰ কেনেকুৱা দেখিছে কংগ্ৰেছতো ইমান হেৰি নাই ফিল্ড নাই ইয়াত ফিল্ড নাই কাৰ আছে ফিল্ড ইয়াত নাজানো নহয় এজেপি আৰু বিজেপি এইকেইটাই খেলি আছে এজেপি বিজেপি আমি কংগ্ৰেছটো বিচাৰি আছো যে কংগ্ৰেছ বিচাৰি আছে নেকি কংগ্ৰেছ বিচাৰি আছে কৈছে এজনে যে কংগ্ৰেছ তেওঁ বিচাৰি আছে আকৌ তেওঁৱে কৈছে যে বিজেপিহে আহিব আমি অকণমান আগলৈ গৈছোঁ আৰু অকণমান আমি কথা পাতিম তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম যে এই সমষ্টিটোত শদিয়া বিধানসভা সমষ্টিত এবাৰ কি হ'ব পাৰে আমি সেই কথা পাতিছোঁ আৰু তাৰ লগতে দেখুৱাইছোঁ পৰিৱেশটো খুব সুন্দৰ এটা পৰিৱেশ খুব ধুনীয়াকৈ তেওঁলোকে আলু খান্দি আছে বাইদেউ কিমান খান্দিলে 4টা হৈছে 4 বেগ হৈছে আপোনাৰ বাইদেউ কি হ'ব এইবাৰ ইলেকশ্যনৰ কথা পাতি আছো ইলেকশ্যনৰ কথা মনে ক'ব পাৰে না ক'ব নোৱাৰিছোঁ কি হয় ক'ব নোৱাৰো তথাপি কি দেখিছে এতিয়ালৈকে বতাহ কাৰ বলিছে কেনেকুৱা বলিছে কাৰ বলিছে ৰাইজেতো দেখি আছে বাৰু কাৰ কেনেকুৱা কি হৈছে ৰাইজে কি দেখিছে আমিতো দেখা নাই তাকে যিটো যদি ভাল কৰিছে ভাল হ'ব যদি বেয়া কৰিছে বেয়া হ'ব মানে কাৰ ক্ষেত্ৰত কৈছে এইটো কাৰ ক্ষেত্ৰত মানে কেনেকৈ ক'ম এতিয়া কেনেকৈ ক'ম এতিয়া বুলি তেওঁ অৱশ্যে ৰৈ দিছে ইফালে মই অকণমান জানিবলৈ চেষ্টা কৰিম কি হ'ব এইবাৰ 26তো আমাৰ এফালেতো বিজেপি চৰকাৰে জিকিব যিগলেও আমাক বহুতো সাহায্য দি থৈ দিছে আৰু আমি যিটো সময়ত দেখিছিলোঁ আমি সৰু সৰু টানি পিনি আমি নিজে কাৰেণ্ট চাৰেণ্ট আনিছিলোঁ আজিৰ দিনততো বহুতখিনি সুবিধা হ'ল মানে আমাৰ সদিয়াত ৰাস্তা পদূলি চাই বিদ্যুৎ হওক এইটো আমাৰ ফালৰ পৰা সম্পূৰ্ণ বিশ্বাস আছে যাতে জিকিব বিজেপি চৰকাৰ বিজেপি জিকিব সেইটো ক'ব নাপাওঁ যিখিনি কাম কৰি আছে এতিয়া মই দেখাততো বহুতখিনি ভাল কাম কৰি আছে এইখন চৰকাৰে ভাল কাম কৰিছে তেওঁৰ মতে চৰকাৰে ভাল কাম কৰিছে গতিকে বিজেপি জিকিব আৰু আমি অকণমান কথা পাতিম আৰু এগৰাকীৰ সৈতে কথা পাতি আমি অৱশ্যে সামৰিম এইখিনিতে আলু খুব ডাঙৰ আলু এটাও দেখিছোঁ আলু আপোনাৰ মতে ভাল হৈছে নে আলু বেয়া হৈছে ভাল হৈছে আলু ভাল হৈছে কি হ'ব এইবাৰ ইলেকশ্যন কি হ'ব আলুটো ভাল হৈছে বাৰু ইলেকশ্যন হ'ব সবে বিজেপি বুলিয়ে মাত মাতে দেখোন বিজেপি বুলিয়ে মাত মাতে বেলেগ নামাতে নেকি বেলেগ নামাতে দেখোন আপুনি কি ভাবে কি হ'ব আপোনাৰ মতে মই বিজেপিয়ে যাব বুলি ভাবিছোঁ কিয় আমাৰ মহিলা সমিতিবিলাকক আজিকালি বহুত সুবিধা দিছে অৰুণোদয় আঁচনি গোটৰ ফালৰ পৰা 10,000 টকা আপোনাৰ ল'ৰা ছোৱালী মোৰ ল'ৰা ছোৱালী 2টা ছোৱালী এজনী স্কুলত পঢ়ি আছে ইয়াত নিযুত মইনা পোৱা কোনোবা মাৰ্ক আছে নেকি ওচৰত নাই চাগে আমি এনেধৰণেই যিহেতু এয়া হৈছে বুঢ়া বুঢ়ী পঞ্চায়ত আৰু বুঢ়া বুঢ়ী পঞ্চায়তত আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ আৰু খুব ধুনীয়াকৈ আলুৰ এই পথাৰৰ পৰা যাবলৈ মন যোৱা নাই সঁচাকৈ খুব ধুনীয়া আলু এনেধৰণে খন্দাৰ পৰিৱেশ সকলো ঠাইতে দেখা নাযায় ইয়াত কিন্তু সেই পৰিৱেশ আমি দেখিছোঁ অজস্ৰ লোক একেলগে আহিছে তেওঁলোকে খান্দিছে কৃষক দিৱস পাৰ হৈছে কৃষক দিৱসৰ পিছত তেওঁলোকে কিন্তু এই তেওঁলোকৰ যি কৃষি কৰ্ম আছে সেই কৃষি কৰ্ম আগবঢ়াই নিছে এইখিনি কাৰ আলু এনেই বাইদেউ মোৰ ভতিজা ছোৱালী ঘৰ খানি পাইছোঁ ভতিজা ছোৱালীজনী হয় এতিয়া আলুটো খান্দি আছে ইলেকশ্যন এবাৰ কি হ'ব বাইদেউ
ইলেকশ্যন জানো পাই একো ক'ব পৰা হোৱা নাই নেকি ক'ব পৰাখিনি মোৰ ফালৰ পৰা তেনেকৈ বিশেষ ক'ব লগা একো তেনেকুৱা নাই আৰু নাই সমস্যা কি আছে আপোনালোকৰ নে চব সমাধান হৈ গৈছে সমস্যাবোৰ আছে আৰু হয় অঁ কি লাগে বাইদেউ ইফালে একো ক'ব বিচৰা নাই আমি ইফালে যুৱকসকলে কিন্তু খুব ধুনীয়াকৈ কয় কথা যুৱচামে কি ভাবে কি হ'ব এইবাৰ 26ত 26ততো আমাৰ মেইনকৈ ক'বলৈ গ'লে ইলেকশ্যনৰ কথা কৈছে নহয় জানো হয় হয় আমাৰ জুবিন দাৰ যিটো ন্যায় সেইটো পাব লাগিব এতিয়া আমি ন্যায় পালেহে আমি বিজেপি চৰকাৰত ভোট দিবলৈ বিচাৰিম সেইটো ক'ম জুবিন দাৰ ন্যায় লাগে আমাক জুবিন দাৰ ন্যায় লাগে আমি এই কথাটো শুনিম বুলি ভাবিছিলোঁ যে কোনোবাই নহয় কোনোবাই এই কথাটো ক'ব ইয়াত কিন্তু শদিয়াত এগৰাকী যুৱকে কৈছে বাইদেউ কি খবৰ বাইদেউ ইফালে কি খবৰ ভালে কি হ'ব এইবাৰ 26টো সেয়াই দাদাই কোৱা নিচিনা জুবিন দাৰ ন্যায়টো লাগিব ন্যায়টো কেনেকুৱা ন্যায় বিচাৰিছে এতিয়া সেইটো ফাঁচি হ'ব সেইটো ফাঁচি হোৱা হেৰিটো আছিলেতো সেইটো দিয়া নাই ফাঁচিটো ধৰক ন্যায়ালয়ে দিব এতিয়া হয় নহয় মানে প্ৰমাণটো হ'ব লাগিব প্ৰমাণ কি ভাবিছে সেইটো হ'লেহে ইলেকশ্যনটো কিবা ভোটদানৰ কথা ভাবিব কথা তেওঁলোকে তেতিয়া ভাবিব আৰু এয়া হৈছে শদিয়া আৰু শদিয়া বিধানসভা সমষ্টিৰ আমি বুঢ়া বুঢ়ী পঞ্চায়তলৈ আহিলোঁ আৰু এই পথাৰখনত আমি যিসকলে আলু খান্দি আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ তেওঁলোকৰ কিছু সংখ্যক লোকে এনেধৰণে তেওঁলোকৰ কথাটো হ'ল যে আঁচনিসমূহ দিছে আঁচনি পাইছে আঁচনি পাই বহু লোক সন্তুষ্ট হৈছে কোনোবাই অৱশ্যে কৈছে যে কংগ্ৰেছক তেওঁলোকে বিচাৰে কিন্তু বিজেপিৰে চৰকাৰ হ'ব বুলি তেওঁলোকে পূৰ্বানুমান ইতিমধ্যে কৰি লৈছে আৰু আন কোনোবাই বিশেষকৈ এই দুগৰাকী যুৱকৰ সৈতে কথা পাতোঁতে তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উল্লেখ কৰিছে গতিকে এই গোটেই কথাবোৰৰ মাজত শদিয়া বিধানসভা সমষ্টিত আমি আছোঁ আৰু শদিয়াৰ পৰিৱেশ আমি দেখুৱাই থাকিম চাই থাকক ND24 ডক্টৰ ভূপেন হাজৰিকা সেতু অৰ্থাৎ ঢলা শদিয়া যিখন ব্ৰিজ সেইখনৰ ব্ৰিজৰ এটা পাৰেও শদিয়া সমষ্টি আৰু এই পাৰেও শদিয়া সমষ্টি এই মুহূৰ্তত আমি উপস্থিত আছোঁ ঢলা বাগিচাত আৰু ঢলা বাগিচাত আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ এই সময়ছোৱাত চাহপাত তোলাৰ সময় নহয় পাত তোলাৰ সময় যিহেতু নহয় এইখিনি সময়ত গছবোৰ এনেধৰণে গছবোৰ কিছু চিকুণোৱা যায় এইখিনি কেতিয়া মানলৈ পাত আহিব দাদা এইখিনি আপোনাৰ মাৰ্চ মাহৰ পৰা ষ্টাৰ্টিং হৈ যায় মাৰ্চত পাত তুলিব পাৰিব আৰু আকৌ এইখিনি দিন কি কৰে শ্ৰমিক এইখিনি কাম শেষ হোৱাৰ পাছত ড্ৰেইনৰ কাম কৰে ড্ৰেইন চাফা কৰে ড্ৰেইনৰ কাম কৰিব কাম চলি থাকিব কাম পাই থাকিব এতিয়া কথাটো হ'ল সন্মুখত নিৰ্বাচন আছে 26ৰ নিৰ্বাচন কি দেখিছে এবাৰ কেনেকুৱা হ'ব শদিয়া সমষ্টিৰ নিৰ্বাচনটো একেভাগেই থাকিব একেভাগেই থাকিব কি কি কাৰণত একেভাগে থাকিব পাৰে মানে বহুতখিনি সুবিধা ইয়াত বনাই দিছে চৰকাৰে যিটো সুবিধা দিছে আমাক ৰাইজক আলি পদূলিলৈ ঘৰ দুৱাৰলৈকে গোটেইখিনি সুবিধা কৰি দিছে যথেষ্ট মানুহ সন্তুষ্ট হৈ আছে এতিয়া কথাটো হ'ল এইবাৰ যে যি আপোনাৰ এই বিধানসভাত নতুনকৈ মাটিৰ পট্টা দিয়া সেইখিনি হৈছেগৈ নে কাম এনেকৈ জনামতেতো হৈ আছে চলি আছে কাম চলি আছে আপোনাৰ পাইছে নাই আপুনি নাই এতিয়ালৈকেতো পোৱা নাই তেনেকৈ আকৌ শুনিব পাইছোঁ কি আহি পেলাই চৰকাৰৰ মানুহক জোখমাখ কৰিব জোখমাখ এতিয়ালৈকে হোৱা নাই আমি অকণমান আগফালে কথা পাতি যাম আমি ইফালে দেখুৱাইছোঁ এইখন হৈছে ঢলা বাগিচা আৰু ঢলা বাগিচা সিপাৰৰখনো দাদা ঢলা বাগিচা ইপাৰে ৰাস্তা সিপাৰ গোটেইখন ঢলা বাগিচা গতিকে ঢলা বাগিচাত এইসকল শ্ৰমিকে এতিয়া এনেধৰণে তেওঁলোকৰ কাম তেওঁলোকে আগবঢ়াই আছে আৰু এইখিনি কৈছোঁৱেই যে পাত তোলাৰ সময় এয়া নহয় পাত তোলাৰ সময় নহয় কিন্তু গছবোৰৰ চিকুণোৱা যায় এইখিনি সময়ত ডালখিনি কাটি দিছে এতিয়া আপুনি কিমান দিন হ'ল ইয়াত কাম কৰা বাগিচাত মাকৰ লগত আহিছে হেল্পাৰ পঢ়ি আছেনে নাই পঢ়া নাই স্কুল নাযায় এইটোৰ পৰা এৰি দিলে কিয় এৰিলে এনেই এৰি দিছে ইফালে আপোনাৰ ছোৱালী নে কি এইফালে চাবচোন আপোনাৰ ছোৱালী তেওঁৰ ছোৱালী বাগিচাত আপোনালোকে কাম কৰি আছে আমি নিৰ্বাচনৰ কথা পাতি আছোঁ 26ত ইয়াত কেনেকুৱা দেখিছে শদিয়া কি হ'ব পাৰে ইলেকশ্যনৰ কথা ইমান নাজানে আপোনালোকে নাজানে
নাজানিলেও এতিয়া বাকী আপোনালোকৰ যিবিলাক সমস্যা আছিলে সেইবিলাক সমাধান হৈছে নাই? হৈছে সমাধান হৈছে বুলি কৈছে। চবেই অৱশ্যে কথাখিনি তেওঁলোকে খুলি ক'ব বহুতে নোৱাৰে, তাৰ মাজতো আমি পাতিবলৈ চেষ্টা কৰিছোঁ। বাইদেউ কাম কৰিছে? এতিয়া এই গছ চফা কৰা কাম চলি আছে, চফা কাম। তাৰপিছত কি কাম হ'ব? তাৰপিছতে চিলা হ'ব, হাবি টানা। হাবি টানিব, তাৰপিছত আকৌ নলা খান্দিব, সেয়া কামো কৰিব লাগিব। এতিয়া কথাটো হৈছে যে চাহ বাগিচাত বহু সমস্যা আগতে আছিলে, এতিয়া সেই সমস্যাবিলাক আছেনে? আছেই এতিয়াও। আপোনালোকে এই যে মাটিৰ পট্টা দিয়া কথা আছিলে এইবিলাক পাইছে নাই? নাই পোৱা, এতিয়ালৈকে পোৱা নাই। আৰু কি কি হৈছে বাগানত? এতিয়া স্কুল হৈছে নাই? স্কুল হৈছে, বাগানত স্কুল হৈছে, বাগানত স্কুল হৈছে। বাকী কি হ'ব ইলেকশ্যনত? কি দেখিছে ইয়াত? ক'ব নোৱাৰে। সকলোৱে অৱশ্যে সেই কথাখিনি খুলি তেওঁলোকে কথাখিনি ক'ব নোৱাৰে, কেনেধৰণে ক'ব, কেনেধৰণে বৰ্ণনা কৰিব। বাইদেউ আপুনি পাৰে নাই ক'ব? কি হ'ব 26ত ইলেকশ্যন? নাই পারবো বলে কি বল দেব কি ক'ব? খুব ধুনীয়াকে হাঁহি এটা মাৰিছে, কি ক'ব বুলি কৈছে। আমি দাদাৰ লগতে সেইকাৰণে কথা পাতিব লাগিব। দাদা সকলোৱে কথাখিনি খুলি ক'ব নোৱাৰে, একদম পেণ্ট ইফালে পেণ্টত খুচি দিছে, হেৰিয়ে ডালখিনিয়ে খুচে। কি হ'বগৈ 26ত? আমি কথাখিনি পাতি আছোঁ যে নিৰ্বাচন, গোটেই মানুহখিনিয়ে কথাখিনি ক'বও নাজানে। এতিয়া পঢ়া শুনা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কেনেকুৱা সা সুবিধাখিনি আছে? বাগানৰ পৰা যিমান বছৰলৈকে দিয়ে সেইখিনি সুবিধা পাই আছে যথেষ্ট। ইয়াৰ স্কুল পৰা কলেজলৈ ওলাই যোৱাৰ পাছত কোম্পানীৰ পৰা যিখিনি ইয়াত পাৰ্মানেণ্ট ৱাৰ্কাৰ, যদি টকা পইচাৰ অসুবিধা হয় তেন্তে PF বুলি এটা ফাণ্ড আছে, সেই ফাণ্ডৰ পৰা টকা উলিয়াই ল'ৰা ছোৱালীক পঢ়াই আছে। আগতে মই দেখোঁ যে বাগানত, আগতে বাগান বুলি ক'লে আগতে কংগ্ৰেছে ভালকৈ ভোট পাইছিলে, আজিকালি কংগ্ৰেছে ভোট ইয়াত পাই নাপায়? কংগ্ৰেছৰ ভোট সিমান নপৰে ইয়াত। আগতে পৰিছিলে, হয়। সেইটো সময়ত যিটো সময়ত কংগ্ৰেছে অলপ মানে ভালকৈ চোৱা চিতা এটা কৰিছিলে, সেই সময়ত দিয়া হৈছিল কংগ্ৰেছক। তাৰ পাছত বহুত বছৰ ধৰি ঠগিলে ইয়াৰ ৰাইজক, ৰাইজে সেইকাৰণে বেয়া পায়, এইটো পাৰ্টি এৰি দিলে। এতিয়া বিজেপিয়ে ঠগিছেনে নে বিজেপিয়ে? এতিয়া আমি দেখা মতে এতিয়ালৈকে তেনেকৈ ঠগা নাই। পিছে যিখিনি সমস্যা আমাৰ মানে ডাঙৰ ডাঙৰ সমস্যা, যিবোৰ ৰাস্তাত আমি খোজ কাঢ়িব নোৱাৰিছিলোঁ, ইমান বোকা হৈছিলে, সেইখিনি ৰাস্তা পদূলি গোটেইখিনি ঠিক কৰি দিছে। আৰু যথেষ্ট আই ঘৰো দিছে ইয়াত, তেনেকৈ সুবিধাবোৰ কৰি দিছে। আপোনালোকৰ MLA আহে নাই ইয়ালৈ? MLA আহে। বাকী এতিয়াতো এইবাৰ ইলেকশ্যনত শুনিছোঁ ধৰক জাতীয় পৰিষদ, জাহাজৰ, তেওঁলোকে সেনেকৈ ইলেকশ্যন সময়ত বহুত নিচিনা পাৰ্টি ওলাই যায়, বহুতে পাৰ্টি ওলায়। ঠিক আমি এতিয়া যাকে দিব বিচাৰোঁ তাকেহে দিম। আমাৰ যি সহায় কৰি দিছে, যিজনে কাম কৰি দিছে, আমি তেওঁকে দিম। বাহিৰা পাৰ্টি 10-20টা ওলালেও কি হ'ব, এইবিলাকতো আমাৰ লগত যোগাযোগ। এতিয়া জনজাতিকৰণৰ কথাটো শুনিছে আপুনি? কি জনজাতিকৰণৰ কাৰণেতো লাগি আছে আমাৰ, কি কৰে, কেতিয়া দিয়ে সেইটো বিশেষকৈ ইমান নাজানো কেতিয়া দিব, কিন্তু গম পাইছোঁ চলি আছে। আপোনাৰ মতে বাগিচাৰ ভোটাৰে কি, বাগিচাৰ যিখিনি ভোটাৰ আছে, ভোটাৰে কি ভাবি এইবাৰ ভোট দিবলৈ যাব? সেইটোৱে ভাবিব, আৰু যিখিনি ইয়াৰ সমস্যাবোৰৰ সমাধান কৰিলে, যিখিনি সুবিধা পালে, সেই সুবিধা পাই পেলাইহে ভোটটো দিবলৈ যাব। আমিতো পাৰ্টিটোক নাচাওঁ, প্ৰাৰ্থীটোক চাওঁ, মানে ভাল যে আমাৰ কামখিনি আগুৱাই নিব, তেনেকুৱা মানুহক ডিচিশ্যন ভোটাৰে লৈ লৈছে অলৰেডি? লৈ লৈছে। হয়। এতিয়া ধৰক কংগ্ৰেছ যদি আহে, কংগ্ৰেছে খেলে, অসম জাতীয় পৰিষদে যদি খেলে, বা ৰাইজৰ দলে খেলে, আৰু বিজেপিয়ে খেলিব পাৰে, গতিকে এই 4টা দল ধৰি ল'লোঁ, তেতিয়া কি হ'ব পাৰে? নাই, তেতিয়া বিজেপিয়ে ওলাই যাব ইয়াৰ। বিজেপিয়ে ওলাই যাব, বেলেগ মানে কথা নাই? বেলেগ কথা নাই, তাৰ মাজতো থাকে এটা দুটা ওলাই থাকে, এইবিলাক এটা দুটাতো একো কৰিবই নোৱাৰে। গোটেইখিনি যেতিয়া বিজেপিলৈ যাব, 5-6টা বেলেগ পাৰ্টিৰ দল লৈ গ'লে কিটো কৰিব? এয়া হৈছে ঢলা বাগিচা, আৰু ঢলা বাগিচাত আমি কথা পাতিবলৈ যত্ন কৰিছোঁ। ঢলা বাগিচাৰ যিসকল শ্ৰমিক আছে, তেওঁলোকৰ অৱশ্যে মহিলা শ্ৰমিকসকলে কথা ক'বলৈ কিছু লাজ কৰে, তেওঁলোকে লাজত বহু কথা তেওঁলোকে নকয়। কিন্তু আমি বাকী যিগৰাকী, আপুনি চৰ্দাৰ চাগে? চৰ্দাৰগৰাকীৰ সৈতে কথা পাতিছোঁ, আৰু চৰ্দাৰগৰাকীয়ে ক'ব বিচাৰিছে যে তেওঁলোকৰ সমস্যাখিনি এতিয়া শেহতীয়াকৈ সমাধান হৈছে, গতিকে সেই সমাধানখিনি দেখিয়েই তেওঁলোকে এইবাৰ ভোট দিয়াৰ সিদ্ধান্ত ল'ব।
আমি কথা পাতি আছোঁ নিৰ্বাচনৰ আৰু সন্মুখত যিহেতু ২৬ৰ নিৰ্বাচন আৰু সমষ্টিটো হৈছে শদিয়া। শদিয়াক লৈ সকলোৰে আকৰ্ষণ আছে, শদিয়া নামটোতেই আকৰ্ষণ আছে আৰু তাহানিতে খগেন মহন্তই গাই যোৱা সেই মা আমি শদিয়ালৈ যামে, মা আমি সৎফুল খামে, সেই যি সৎফুল বিচৰাৰ দৰে আমিও আজি ৰাজনীতিৰ ৰং বিচাৰিছোঁ বা ইয়াত ৰাজপাট কাৰ এইবাৰ হ'ব সেই সম্পৰ্কে আমি কথা পাতি আছোঁ। এই মুহূৰ্তত আমি অসম অৰুণাচল সীমান্তত আছোঁ। এইখিনি শান্তিপুৰ দাদা, শান্তিপুৰ। আমি ইলেকশ্যনৰ কথা পাতি আছোঁ। ২৬ৰ নিৰ্বাচন পাইছেই, নিৰ্বাচনী ধুমুহা বতাহ আৰম্ভ হৈছে। কি দেখিছে এইবাৰ ইয়াত, কি হ'ব ২৬ শদিয়া? শদিয়া আমাৰ ইয়াৰ পৰাতো আৰু বিজেপি ওলাব বুলি পেলাই আশা আছে। বিজেপি কি কি কাৰণত ওলাব বুলি ভাবে? এতিয়া চাওক, এতিয়াৰ দিনত মানুহ আঁচনি চাই, ৰাস্তা পদূলি চাই, সেইবোৰৰ ওপৰতে নিৰ্ভৰ কৰি কিনে দেখিছোঁ মানে যিটো চিটুৱেশ্যন আছে আমালোকৰ ইয়াত বিজেপি ওলোৱাৰ আশা আছে। বিৰোধী কেনেকুৱা দেখিছে, বিৰোধী শক্তি কেনেকুৱা ইয়াত? বিৰোধী শক্তিটো একো উমঘাম নোহোৱা নিচিনা হৈ আছে অৱস্থা। উমঘাম নাই। বাকী উন্নয়নৰ দিশটোত কি ক'ব? এসময়ৰ শদিয়া আৰু এতিয়াৰ শদিয়া কেনেকুৱা, আপুনি কিবা দেখিছে পাৰ্থক্য তেনেকুৱা কিবা আছে? এটা সময় মানে এতিয়া আমালোকৰ শদিয়া যেতিয়া ব্ৰিজ নাছিলে তেতিয়া কথাটো বেলেগ আছিলে। আজি ব্ৰিজ হোৱাৰ পৰাতো শদিয়াটো আৰু তিনিচুকীয়াৰ লগত লগ হ'ল, যেতিয়া আৰু ইকনমিক চিষ্টেম বা কমিউনিকেশ্যনৰ হেৰিটো বেছি হ'ল। বেছি। এতিয়া আপুনি যিহেতু এখন অটো চলায়, গতিকে অটো চলাই ঘৰ চলোৱাৰ ক্ষেত্ৰত কিমান মানে সহজ হৈ আছে আজিৰ তাৰিখত? সহজটো নাই আৰু এতিয়া যিটো অৱস্থা আছে ইয়াত। অটো চলাই পেচেঞ্জাৰ কম, পেচেঞ্জাৰ বহুত কম। পেচেঞ্জাৰ মানে আমাৰ অটো মানে এতিয়া অকল নামৰ কাৰণেহে চলি থকা নিচিনা হৈছে। অটো নামৰ কাৰণে চলে, কিন্তু ৰাজনীতিৰ কথা কিছু তেওঁ কৈছে যে কি হ'ব পাৰে, কেনেকুৱা হ'ব। গুৱাহাটীৰ পৰা আহিছোঁ, ভালে আছে? ভালে আছে, ভালে, একদম ধুনীয়া। আমি ২৬ৰ নিৰ্বাচন সম্পৰ্কে কথা পাতি আছোঁ। ২৬তো মই কি ক'ম, আমাৰ ৰাইজে চব ভাল পায়। যিখন চৰকাৰ মেৰিট বেচিছত চাকৰি দিছে ভাল পাইছোঁ, ৰাস্তা পদূলি হৈছে, কিছুমান ক্ষেত্ৰত ভাল পোৱা নাই। কি কি বেয়া পাইছে? বৰ মানে আপোনাৰ অৰুণোদয় ফৰুণোদয় দিলে নহ'ব ন, দিছে কিবা কিবি দেখিছে। আজি ৰেচন পাতি হওক দিছে, পইচা লৈছে, কিবা লৈছে, সেইবিলাক ল'ব নালাগে মোৰ হিচাপত। মানে কাম কৰি খাবলৈ ৰাস্তা দিব লাগে, ৰাস্তা দিব লাগে। আমি পোৱা নাই সেইটো, সেই বস্তুটো পোৱা নাই। CM খাব, মই কৈলোঁ এখন চৰকাৰ ৩২লৈকে খাব, মই ভোট নিদিলেও বেলেগে দিব, কিন্তু ২৬লৈকে খাব, ৩২লৈকে, চৰি ৩২লৈকে খাব। মই কৈছোঁ ভোট নিদিলেও, মই নিদিলেও, কোনোবাই নিদিলেও, কিন্তু বিজেপি চৰকাৰে ৩২ চনটো খাব। কিন্তু খাব দিছপুৰ টু দিল্লী ৰুলিং চৰকাৰ পইচা জোৰত, তাৰপিছত নাপায়। মই কয় তাৰপিছত নাপায়। শদিয়াত যদি জগদীশ ভূঞা নহয়, যদি লুইনজ্যোতি আহে জিকিব। লুইনজ্যোতি গগৈ আহিব লাগিব। লুইনজ্যোতি গগৈ যদি আহে জিকিব। জগদীশ ভূঞা হ'লে নহ'ব। জগদীশ ভূঞা হ'লে নহ'ব। জগদীশ ভূঞাই কেলে কৈ দিলোঁ, জগদীশ ভূঞাই শদিয়াত এনেকুৱা মানুহক চাকৰি দিলে, OBB চাকৰি, অলগদ্ধবিলাক, এতিয়া একোৱে নাজানে, এপ্লিকেশ্যন এখন লিখিব নাজানে, এনেকুৱা মানুহক চাকৰি দিলে। কিন্তু জগদীশ ভূঞা ভাল মানুহ দেই, বেয়া মানুহ নকওঁ। তাৰ শদিয়াত একো এটা টিংপাত এখন হ'লেও অল শদিয়াত অনুদান আছে, মানুহজন ভাল, কিন্তু মানে নিজিকে। মই কয় কিন্তু নিজিকে, তেওঁ কৈছে নিজিকে, জগদীশ ভূঞা নিজিকিব। আমি ইফালেও যাম, অকণমান আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু শদিয়া বিধানসভা সমষ্টিত আমি আছোঁ আৰু শদিয়া সমষ্টিটোত কথা পাতি আছোঁ। দাদা ভালে আছে? ভালে ভালে। কেনেকুৱা বজাৰ? ঠিকে চলি আছে? হাঁহিটো ধুনীয়া দেখিছোঁ, হাঁহি থাকিবই লাগিব। হাঁহি থাকিব লাগিব। এতিয়া কথাটো হৈছে আমি নিৰ্বাচনৰ কথা পাতিছোঁ। ২৬ৰ নিৰ্বাচন দিনো আছে, তথাপি দিনো নাই, কিন্তু তৎপৰতা আৰম্ভ হৈ গৈছে। কি হ'ব এইবাৰ ২৬ ইয়াত শদিয়াত? এতিয়ানো কেনেকে ক'ম বাৰু, তথাপি কিবা দেখিছে এতিয়ালৈকে? এতিয়াৰ পিকচাৰ আপোনাৰ মতে কি আজিৰ তাৰিখত যদি নিৰ্বাচন হয়? নিৰ্বাচনটো এনেকা হ'লে মানে তৎপৰতা হ'ব, মানে মাত্ৰ 2টা পাৰ্টি হ'ব লাগিব। মানে কাৰ হ'ব লাগিব? মানে যিয়ে নহওক, মানে বিৰোধী পাৰ্টি হ'ব লাগিব, শাসকীয় হওক, বিৰোধীৰ এটা হ'ব লাগিব। 2টা সিংহৰ মাজত যুঁজ হ'লে মানে অলপ ফাইটিংটো হেভি হ'ব। মানে 4টা-5টা যদি কেণ্ডিডেট হয় এটা জেগাত, তেতিয়া বিজেপি নিশ্চিত। কিন্তু অকল এতিয়া মানে আপুনি ক'ব বিচাৰিছে যে অসম জাতীয় পৰিষদ, ৰাইজৰ দল, কংগ্ৰেছ তেওঁলোকে এক হৈ নিৰ্বাচন খেলিব লাগিব। এজনেই প্ৰাৰ্থী হ'ব লাগিব, এজনে হ'ব লাগিব। খোৱা কামোৰা কৰিলে নহ'ব। খোৱা কামোৰা মানে বিজেপি
অট'মেটিক ওলাই যাব খোৱা কামোৰা মানে অট'মেটিক বিজেপি ওলাই যাব বুলি কৈছে আমি আৰু অকণমান কথা পাতিম ভালে আছে ইয়াতে ঘৰ ওচৰতে আমি নিৰ্বাচনৰ কথা পাতিছো গম পাইছে কি হ'ব এইবাৰ কি দেখিছে 26 কি হ'ব ইয়াত 26ত মানে আমিতো বিজেপি গিয়াবলৈ বিচাৰিছো দেই মোৰ চিধা চিধি কথা আমাৰ আকৌ মানে কিবা এটা হৈ গ'লকে কোনোবা এটা জাতীয় পৰিষদ ওলাই গ'ল কোনোবা এটা বোলে ৰাজ্যৰ দল ওলাই গ'ল কোনোবা এটা বোলে কংগ্ৰেছৰ ওলাই গ'ল গোটেইকেইটা মিলি কিনে যদি মানে খেলিলে বিজেপি আৰামছে হাৰি যাব কিন্তু খেলিবলৈ তেনেকে কি ভাবে আপুনি এনেকে নেখেলে কাৰণে আমি মানে হাৰি আছো তাত নেখেলে কাৰণে হাৰি আছো বুলি কৈছে নেখেলে কাৰণে হাৰি আছো अब पत्रकार है क्या हाँ जी हाँ आप यू आपको कौन परमिशन दिया है क्या जो ये करने के लिए परमिशन कौन दिया है পারমিশন নালাগে ইয়াত আমাক পারমিশন নালাগে আমি কথা পাতি লওঁ ভালে আছে আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছো কেনেকুৱা কি দেখিছে সদিয়া কি হ'ব পাৰে যুৱ চামৰ কেনেকুৱা ধৰণৰ কি কথা থাকিব পাৰে আপুনিতো একদম খাটি খোৱা যুৱক এতিয়াতকে অলপ ভাল হ'ব সেইটো আশা কৰিছো কেনেকুৱা হ'ব পিছত হেৰি কৰিলে হ'ব পিছত পাতিব তেওঁ অৱশ্যে এইখিনি সময়ত ব্যস্ত হৈ আছে আৰু ব্যস্ততা অৱশ্যে লাগেই ব্যস্ত সকলো হৈ থাকিব লাগিব আমি আৰু অকণমান ভিতৰলৈ যাম আৰু ভিতৰত গৈ আমি কথা পাতিম কি হ'ব পাৰে 26ত সদিয়া বিধানসভাত নমস্কাৰ ভালে আছে খুব ধুনীয়া হাঁহি এটা মাৰিছে ক'ত ঘৰ ওচৰতে নেকি হয় হয় ওচৰতে কি কৰি আছে বৰ্তমান আপুনি মই অটো চলাই আছো অটো চলাই আছে কেনেকুৱা অটো চলাই দিনটোত কিমান মান পেচেঞ্জাৰ আহে আগতকৈ কমিছে কি কাৰণত কমিছে চাগে কি জানো আজিকালি নিজৰ গাড়ী সুবিধা হৈ গ'ল নিজৰ বাহনো হৈছে এতিয়া 26ৰ ইলেকশ্যনৰ কথা পাতিছো কি হ'ব পাৰে ইয়াত সদিয়া ইলেকশ্যনৰ বিষয়ে মই নাজানো একো তথাপি যদি আজি ইলেকশ্যন হয় কি হ'ব পাৰে নাই মই ইলেকশ্যনৰ বিষয়ে নাজানো নাজানে তেওঁ কৈছে যে ইলেকশ্যনৰ বিষয়ে তেওঁ বিশেষ নাজানে ভালনে কি খবৰ খবৰটো ভালে ছাৰ খবৰ ভালে আছে ক'ত ঘৰ আপুনি ইয়াতে ইয়াতে শান্তিপুৰতে এতিয়া ইলেকশ্যন আহি আছে কি হ'ব 26 হ'ব ভালে হ'ব কাৰ দেখিছে কেনেকুৱা দেখিছে আজি যদি ইলেকশ্যন হয় কি হ'ব ভালে হ'ব না ভালটো হ'ব ভালটো কাবাৰ হ'ব লাগিব কাবাৰ ভাল হ'ব কাবাৰ বেয়া হ'ব কাৰ ভাল হ'ব কিনে কম কাৰ ভাল হ'ব কাৰ ভাল হ'ব ক'ব নোৱাৰে কিন্তু ভাল হ'ব বুলি কৈছে কেনেকৈ ভাল হ'ব কেনে কম ভাল আপোনাৰ হ'ব না মোৰ হ'ব না তাৰ হ'ব কেনেকৈ ভাল কম কওকচোন আপুনি ইয়াত সমস্যা কি আছে সমস্যা কি দেখিছে এনেতো ভিতৰত সময় আছে এতিয়াতো গম পোৱা নাই কেনেকৈ সময় আছে ইয়াত সমস্যাও নাই নেকি আছে নাই সমস্যা আছে কেলে নাই কি সমস্যা আছে ভালেই আছে সমস্যাও ভাল এইটো এটা বেলেগ কথা হৈছে সমস্যাও ভাল বুলি কৈছে দাদা ভালে আছে ভালে আছো দাদা কি হ'ব এইবাৰ সদিয়া আমি সদিয়াৰ কথা পাতি আছো 26 আহি আছে আজিৰ তাৰিখত যদি নিৰ্বাচন হৈ যায় কি হ'ব সদিয়া ভালে হ'ব আৰু কেনেকুৱা ভাল হ'ব এতিয়া তেওঁ কৈছে ভাল হ'ব ভাল মানে কি ভাল হ'ব এতিয়া ভোট দিলেই ভাল হ'ব না এতিয়া পাৰ্টি বহুত আছে ইয়াত পাৰ্টি বহুত আছে মানে যোনটো ভাল আছে তাকে দিব না কোনটো ভাল আছে এতিয়া সেইটোতো কলখিনি কি কম না এতিয়া কাম চাম হৈছে নাই ইয়াত কাম চাম হৈছে কাম হৈছে কদি 10 रुपया কাম হৈছে তেওঁৰ মতে কাম হৈছে আৰু তেওঁ নকলেও সেইটো তেওঁ কি ভাল হৈছে সেইটো বুজাবলৈ তেওঁ অৱশ্যে চেষ্টা এটা কৰিছে তেওঁ মুকলিকে কৈ দিয়া নাই কিন্তু চেষ্টা কৰিছে অলপ হলেও যে কি হ'ব পাৰে সদিয়াত আমি আৰু অকণমান কথা পাতিম বাইদেউ ঘৰ ইয়াতে শান্তিপুৰতে বাইদেউৰ ঘৰ আমি ইফালে কথা পাতিবলৈ চেষ্টা কৰিম দাদা নমস্কাৰ লাগি আছে কি হ'ব এইবাৰ সদিয়া আমি সদিয়াৰ কথা পাতি আছো নিৰ্বাচন পাইছেহি 26ৰ নিৰ্বাচন আমি আৰম্ভ কৰিছো এতিয়া 26 সদিয়াত কি হ'ব পাৰে কেনেকুৱা দেখিছে এতিয়ালৈকে আজিৰ তাৰিখত যদি নিৰ্বাচন হয় কি হ'ব সদিয়া ভালে হ'ব লাগে ভালেই মানে কেনেকুৱা ভাল আৰু ৰাস্তা ভাল হ'ব আৰু ৰাস্তা চাস্তা ভাল হ'ব এতিয়ালৈকে হৈছে নাই কিবা হৈ আছে এতিয়া ইয়াত কংগ্ৰেছো আছে অসম জাতীয় পৰিষদ আছে ৰাইজৰ দল আছে বিজেপি আছে কেনেকুৱা দেখিছে যুঁজখন কেনেকুৱা হ'ব যুঁজখনটো বিজেপিখন ভাল দিছে লাগে আৰু বিজেপিৰ কাৰণে ভাল বাকী কংগ্ৰেছ অজাপ ৰাইজৰ দল এইখিনি কিন্তু একোৱে নাই দেখোন দিয়ে লাগে একো নাই তেওঁ কৈছে যে একো নাই আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম আমি ভিতৰলৈ যাম ভিতৰতো কথা পাতিম তেওঁলোকে ইয়াতে ঘৰ সদিয়াৰে আপোনালোক অৰুণাচল
অৰুণাচলত ঘৰ, তেওঁলোকৰ অৰুণাচলৰ পৰা আহিছে, কাৰণ এইটো হৈছে বৰ্ডাৰ, সীমান্ত। আমি সীমান্ততে আছোঁ, শান্তিপুৰ এইখিনি, আৰু শান্তিপুৰত থাকি আমি কথা পতাৰ চেষ্টা কৰিছোঁ যে শদিয়াত কি হ'ব। এইখিনি চাগে অৰুণাচল পৰে, এইখিনি অৰুণাচল, এইফালে অৰুণাচল, এইফালে হৈছে অসম। গতিকে এফালে যদি আমি চাওঁ তেনেহ'লে দিবাং ভেলী এফালে পৰিছে, আৰু এইফালে শদিয়া তিনিচুকীয়া জিলা পৰিছে, আৰু সিফালে পৰিছে সেইখন লোৱাৰ দিবাং ভেলী। আৰু কথা পাতি আছোঁ আমি যিহেতু নিৰ্বাচনৰ, গতিকে আমি ইফালেও কথা পাতিম অকণমান। শদিয়া সমষ্টিৰ কথা পাতি আছোঁ, কি হ'ব এইবাৰ শদিয়াত, কি দেখিছে? শদিয়া সমষ্টিৰ যিহেতু আপোনালোকে গম পায়, কিছুদিনৰ আগতে বিহাৰ নিৰ্বাচনটো গম পালে, অসমত এবাৰ পুনৰ ভাৰতীয় জনতা পাৰ্টি বিজেপি চৰকাৰ হ'ব, পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ মুখ্যমন্ত্ৰী হ'ব। কাৰণ ৰাইজে সকলো আদৰি লৈছে, উন্নয়ন হৈছে, সকলো দিশত উন্নয়ন হৈছে, ৰাস্তা পদূলিৰ পৰা আদি কৰি দলং, ছাত্ৰ ছাত্ৰীৰ সুবিধা হওক, মহিলাসকলৰ উদ্যমিতা আঁচনিয়ে হওক বা অৰুণোদয়ে হওক, ৰেচনৰ যোগেদিয়ে হওক, আৰু এক পইচা নিদিয়াকৈ এইখন চৰকাৰে নিবনুৱা যুৱক যুৱতীসকলৰ চাকৰি দিছে। এটাই উদাহৰণ দিলোঁ, কাকো এক পইচা তামোল খুৱাবলগীয়া হোৱা নাই। দুখীয়া ল'ৰা, বিধৱা, বিকলাংগ বা পাণ দোকান দিয়া বা কোনোবা খেতিয়কৰ থালালে ৰিক্সা, চব হৈছে জানো? তেনেকুৱা হৈছে, তেওঁ কোৱা মতে হৈছে, তেনেকুৱা হৈছে, তেওঁ কৈছে হৈছে। আমি ইফালেও কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ ভালে আছে? ঘৰ ইয়াতে? কি খবৰ? ভালে আছে? ভালে আছো। আমি নিৰ্বাচনৰ কথা পাতি আছোঁ, শদিয়া সমষ্টিৰ কথা। কি হ'ব শদিয়াত এইবাৰ 26ত? মই ইমান নেজানো। শদিয়াৰ সমস্যা কি কি আছে সেইটো জানেন নাই? সমস্যা আছে নাই? মইতো আজি আহিছোঁ গুৱাহাটীৰ পৰা আজিহে আহিছোঁ মই। বহুত সমস্যা আছে শদিয়াত বহুত সমস্যা আছে, কিন্তু কি কি আছে এইটো লিখি কিনে অলপ মুখস্থ কৰি আহিব লাগিব। সমস্যা কি কি আছে? সমস্যা ক'বলৈ সময় নাই, সমস্যা বহুত আছে বুলি কৈছে। আমি আৰু কথা পাতিম। শদিয়াত বহুত কাম হৈছে বুলি কৈছে, বা চৰকাৰখনে বহুত কাম কৰি আছে, সঁচাকৈ হৈছে জানো? হৈছে, কামটো হৈছে, হেৰিবিলাক হৈছে, আপোনাৰ ৰাস্তা ঘাট হৈছে, খালি সোনকালে ভাঙিছেও সোনকালে। মেডিকেলটো হৈছে, ডক্টৰ নাই, খালি ডক্টৰ নাই। কোনখন হস্পিটেল এইটো? এইটো চিভিল হস্পিটেল। চিভিল হস্পিটেলত ডক্টৰ নাই, সময়ত নাপায়। সেইটো কাৰণে অলপ বেয়া লাগে আৰু। অকল বিল্ডিং হ'লে নহ'বতো, তাৰ ডক্টৰো থাকিব লাগিব, অকল বিল্ডিং হ'লে নহ'ব, তাত ডক্টৰো থাকিব লাগিব বুলি কৈছে। দাদা ইয়াতে ঘৰ? অসমতে মানে? আমি অৰুণাচল অসম দুইটা পৰি আছে। কি হ'ব এইবাৰ শদিয়াত, কি দেখিছে? শদিয়াত কি দেখিব আৰু, ভালে আছে। কি হ'ব 26ত শদিয়া কি হ'ব? শদিয়াটো ক'বলৈ গ'লেতো হেৰি হ'ব, বিজেপি কাম কৰি গৈছে তেনেকৈ। বিজেপি কাম কৰি গৈছে, কিন্তু কিছুমান হস্পিটেলত ডক্টৰ নাই বুলি কৈছে। এইটোতো হয়, কিছুমান ক্ষেত্ৰত মানে অকণমান কমি হৈছে, কিছুমান ক্ষেত্ৰত মানে ভালেই হৈছে। ভালো হৈছে, কিন্তু আৰু হ'বলগীয়া আছে আৰু হ'বলগীয়া আছে বুলি কৈছে। গতিকে কাম হৈছে কিন্তু আৰু হ'বলগীয়া আছে। এয়া হৈছে শদিয়া বিধানসভা সমষ্টি, আৰু আমি আছোঁ যিহেতু কৈছোঁৱেই যে ইফালে যদি চোৱা যায় তেনেহ'লে এইখন হৈছে লোৱাৰ দিবাং ভেলী অৰ্থাৎ অৰুণাচল প্ৰদেশ, আৰু এইফালে আমি আছোঁ এইখন শদিয়াৰ এয়া হৈছে শান্তিপুৰ, আৰু শান্তিপুৰতে আমি ৰৈ এনেধৰণে বিভিন্নজনৰ সৈতে কথা পাতিছোঁ, আৰু কথা পাতি যাম। শদিয়া সমষ্টিতনো এইবাৰ কি হ'ব পাৰে সেই সম্পৰ্কে আপোনালোকক জনাম। চাই থাকক ND24। নিৰ্বাচনলৈ যদিও দিন আছে, তাৰ মাজতে আমি আহি উপস্থিত হৈছোঁ শদিয়াত, আৰু শদিয়া বিধানসভা সমষ্টিৰ বাসীৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিছোঁ। তেওঁলোকৰ মনৰ কথা এই মুহূৰ্তত জানিব বিচাৰিছোঁ যে আজিৰ তাৰিখত যদি নিৰ্বাচন হয়, বা যেতিয়া নিৰ্বাচন হয় তেতিয়া হ'লেও এই নিৰ্বাচনটোত এইবাৰ শদিয়াত কি হ'ব, কি দেখিছে এতিয়ালৈকে? ভালে লাগিছে। কেনেকুৱা দেখিছে? ৰাজনীতি কি হৈ আছে পৰ্যায়ত, কি পৰ্যায়ত? সমপৰ্যায়ৰ দুইটা দলে ধৰি লোৱা, কোন দল বেছি ইয়াত? দুইটা দল কি বুলি কৈছে? জাতীয় পৰিষদ। জাতীয় পৰিষদ আছে, আৰু কি কি আছে নাই চোৱা নহয়, আৰু নাই চোৱা। ইফালে বজাৰ কৰিলে নেকি? কি ল'লে? এই মাংস গাহৰি ল'লো। গাহৰি লৈছে? হয়। আজি গাহৰিৰে হ'ব এসাঁজ? গাহৰি হ'ব। এতিয়া আমি নিৰ্বাচনৰ কথা পাতিছোঁ, কেনেকুৱা এই সমষ্টিটোত? শদিয়াতো বলিং চিটি আছে, বলিং চিটিৰ কোনো আৰু নাই, আৰু নাই বেলেগ আৰু নাই, থাকিব নোৱাৰে আৰু থাকিব নোৱাৰেও। নাই।
যদি এতিয়া নাম শুনিছোঁ যে অসম জাতীয় পৰিষদে খেলিব, কংগ্ৰেছৰো ওলাই আছে। নহয় তেনেকৈ নাই, এতিয়া শুনক জগদীশৰ আগত আছিলে, জগদীশৰ পৰা এতিয়া জগদীশৰ আগত আছিলে আৰু এতিয়া জগদীশ নাই আৰু নাই বলিং চিটা কোনো নোৱাৰে আৰু এতিয়া নোৱাৰে কোনো শদিয়াতো বলিং চিটা ভাই কোনো নোৱাৰে, শদিয়া সমষ্টিতো বলিং চিটা নোৱাৰে। কি কথাৰ কাৰণে নোৱাৰিব? এতিয়া চাওক, যিটো ৰুলিং চৰকাৰ হৈ আছে আপোনাৰ কেন্দ্ৰীয়টো সেইটো চৰকাৰে হৈ আছে। এতিয়া আমাৰ ইয়াতো বিধায়ক যদি দেখিছে, আমাৰ বিধায়ক শদিয়া কিমান কাম হৈ আছে দেখিছে আপোনালোকে, ৰাস্তা ঘাট প্ৰতি গোটেই কামবোৰ কৰি আছে। বিজেপি চৰকাৰ কেনেকৈ বলিষ্ঠতা কেনেধৰণৰ কাম কৰি আছে আপোনালোকে দেখিছে। সেইবোৰ ক্ষেত্ৰত আৰু নোৱাৰে আৰু এতিয়া নোৱাৰিব কোনো নোৱাৰে। কোনোবা এজনে কৈছে লুৰিণজ্যোতি গগৈ আহিলে বোলে পাৰিব। লুৰিণদা ক'ত পায়? লুৰিণদা চব হাৰি আছেচোন, ক'ত জিকিছে লুৰিণদা? এতিয়া হাৰি আছে, জুলীয়াজনৰ হাৰিছে, গোটেই হাৰি আছে আৰু জিকিলো ক'ৰবাত। শদিয়াখন বিশেষ আমাৰ কাৰণে, পলিচিটা বিশেষ হয়, ইয়াত নোৱাৰে কোনো আহিব। কংগ্ৰেছো নোৱাৰে, কংগ্ৰেছৰ পাব নাই ইয়াত। দুটাই মিলি তাৰ বিৰুদ্ধে দুটা এতিয়া এগেইনষ্ট দুটা খুলি কিনে কংগ্ৰেছ দুটা সি পাব। আৰু ৰাইজৰ দলৰ পৰা যুধিষ্ঠিৰ গগৈ তেনেকুৱা কিবা তেওঁ নাই, তেওঁতো গ'ল। এতিয়া বলিচিটা আমাৰ বিজেপি আছিলে, বিজেপি ভাগ গৈ মেলি ক'ত পাৰিব? এটা নাই নোৱাৰিব তেওঁৰ নোৱাৰে। আৰু বহুত বছৰ আছে, যেতিয়া আমাৰ বলিচিটা ইয়াৰ পৰা যাব, তেওঁ নেখেলো বুলি ক'ব, তেতিয়াহে বেলেগ অহা চান্স আছে। তাৰ আগলৈকে নহ'ব মানে ইয়াত নোৱাৰে, তাৰ আগলৈকে নহ'ব বুলি কৈ দিছে যে বলিন চেতিয়া আছে, বলিন চেতিয়াৰ বাদে বেলেগে নোৱাৰিব, ইয়াত নোৱাৰিব বুলি কৈছে। আমি আৰু অকণমান কথা পাতিম। ইফালে চৌকা জ্বলি আছে, মানে এইটো গৰম পানী কৰি থাকে চাগে, গৰম পানী। মাছ কেনেকৈ দিছে? 300 টকা। 300 টকা কেজি। কি মাছ এইটো? মিৰিকা মাছ। মিৰিকা ক'ৰ পৰা আনিছে? এই চাপৰিৰ পৰা। চাপৰি। এতিয়া আমি নিৰ্বাচনৰ কথা পাতি আছোঁ বাইদেউ, কেনেকুৱা কি হ'ব এইবাৰ শদিয়া? মইতো সেই বিবাহত ইমান নাজানো, কি মইতো এতিয়া সৰু সুৰাকৈ এইটো কৰি কেনে ঘৰখন ব্যৱসায় কৰি চলি আছো। কোন কোন আছে ঘৰত বাইদেউ? আমাৰ মালিক আছে, মোৰ ল'ৰা 2টা আছে, বোৱাৰী 2জনী, নাতি 3টা। আপুনি মাছ বিক্ৰী কৰে আৰু মাংস মাছ 2টা। কিমান দিন হ'ল? প্ৰায় 16 বছৰমান হ'ল। 16 বছৰ। সুন্দৰ ধুনীয়া কাম কৰি আছে, ইয়াত মাছ বিক্ৰী কৰে, মাংস বিক্ৰী কৰে, তেনেধৰণে চলি আছে। দাদা ঘৰ ওচৰতে? মোৰ ঘৰ সেই অলপ ভাটিফালে সিফালে আছে। সিফালে কি হ'ব এইবাৰ শদিয়া ইলেকশ্যন কি হ'ব মানেতো আহিতো নৈ পাইহিচোন, পাবহি পালে এতিয়া ৰাইজে যোনফালে ঢাল খায় সেইফালে দিবই। ৰাইজে এনে কিয় কোনফালে আৰু কিয় ঢাল খাব পাৰে? আৰু য'ত ভাল পায় তাতে, আৰু যিটো চৰকাৰ চলি আছে তালৈকেও হয়তো হ'ব পাৰে, আৰু বেলেগ আহিব পাৰে নে নোৱাৰে? বেলেগ আহিলেও সেই যাৰ যি সন্মত আৰু আমিনো কাক কেনেকে মানুহ মনবিলাকতো বুজি নাপাওঁ। মন বুজি নাপায়। হয়, মন বুজি নাপায়। কাৰোবাৰ ফোন আহি আছে আপোনাৰ? আহি আছিলে, ফোন আহি আছে। আমি আৰু অকণমান কথা পাতিম। এইখিনিতে মানুহ বহুকেইগৰাকীক দেখিছিলোঁ, কিন্তু আমি অহাৰ খবৰ পাই তেওঁলোক এইখিনিৰ পৰা আঁতৰি দিছে। বস্তু কিন্তু লৈ যাব কোনোবাই, মোৰ নহয় বুলি কৈছে। বস্তু কিন্তু ইফালৰ পৰা লৈ গুচি যাব কোনোবাই, দোকান এৰি থৈ গুচি গৈছে। ভালে আছে? কি হ'ব এইবাৰ ইলেকশ্যন কি হ'ব আৰু ইলেকশ্যন? ৰাইজে কি চায় আৰু কি চাব পাৰে? ৰাইজে কোনফালে চায়, কাক ভাল দেখে, কোনফালে চাব আৰু কিয় চাব পাৰে, কাক চাব পাৰে? এনেইতো ক'বলৈ গ'লে তাৰমানে আমাৰ চৰকাৰখন যিয়ে চলাই আছে তেনেকৈ যাব নেকি? আৰু তেনেকৈ যাব নেকি? বেলেগ নাহে? এনেই সম্ভৱ। এনেই মহিলাবিলাকতো কিনি ল'লে, এতিয়া ক'বলৈ গ'লে কিনি লৈছে বুলি ক'ব লাগিব। কিনিছে নে বেলেগ হৈছে? তেনেকৈ ক'ব লাগিব, কিনিছে বুলি ক'ব লাগিব। কেলৈ তাৰমানে এতিয়া মাহে পইচা দিয়ে ন সিহঁতক, অৰুণোদয় দিছে, মানে ফিক্স কৰি লৈছে। আপোনাৰ মতে ফিক্স কৰিছে ক'ব লাগিব, মাহে সিহঁতক মাতে। এতিয়া আৰু হিমন্ত মামাৰ তাৰমানে সিহঁতি শুৱে বাৱে সকলো সিহঁতে আৰু মহিলাই ক'ব লাগিব। আৰু পুৰুষে কি কৰিব? পুৰুষে চাব আৰু কি হয়। এতিয়া জুবিন দাৰ এনেকুৱা হ'ল, আমাৰ ভগৱান হাৰ্থক জুবিন দাৰ বিষয়েও আহি পৰিছে বহুতখিনি কথা। যদি তেনেকৈ সকলোৱে যুঁজি আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেইবিলাকৰ ক্ষেত্ৰতো কিছুমান ধৰি লওক চাব আৰু পুৰুষে মহিলাই সকলো ৰাইজে কি কয় কি নকয়, আৰু অকণমান প্ৰভাৱ থাকিব। মানে প্ৰভাৱটো পৰিব অকণমান, কি ভালেমান প্ৰভাৱ পৰিব অসমত। এনেই কিয় জুবিন গাৰ্গে যিখিনি কথা কৈ গৈছিলে আমাক, যিখিনি শিকাই থৈ যিখিনি দি থৈ গৈছে আমাক, সেইবিলাকতো আমি এতিয়া দি থৈ গৈছে। মানে আমাৰ সৰু মানুহে উন্নয়ন নাচাব নেকি? অকল জাষ্টিছ ফৰ জুবিন গাৰ্গ চাব? উন্নয়ন চাব, সেইটো কৈছোঁ। এতিয়া যেনেকৈ উন্নতি কৰিছে, ৰাস্তা পদূলি সম্পূৰ্ণ দিছে, ধৰি লওক আই ঘৰ দিছে, কাৰোবাক ধৰি লওক আজি স্কুলৰ ষ্টুডেণ্টবিলাকক নিযুত মইনা দিছে, চাইকেল দিছে, ধৰি লওক লাখপতি বাইদেউ কিবা কিবি আঁচনি দিছে, ধৰি লওক তেনেকুৱা বৃদ্ধ পেঞ্চন আদি কৰি সম্পূৰ্ণ বস্তু দিছে। তথাপিতো তাৰমানে এতিয়া
তাৰ মাজত ক'ৰবাত জাষ্টিছ ফৰ জুবিন গাৰ্গটো আহিব, সেইটো আহিবই, সেইটো কম্পালচৰি আহিবই আৰু কম্পালচৰি তেওঁৰ মতে আহিবই। আমি আৰু কথা পাতিম, কিন্তু সেয়া যে বহুত মানুহে লাজ কৰে, কেমেৰা আহি গ'লে তেওঁলোকে আঁতৰি দিয়ে, কিন্তু আমি কথা পাতিবলৈ যত্ন কৰিছোঁ যিহেতু শদিয়াত আছোঁ, গতিকে শদিয়াত এইবাৰ কি হ'ব সেই সম্পৰ্কে আমি কথা পাতি আছোঁ। বজাৰ কৰিলে? বজাৰ কৰিলে নে? বজাৰ কৰাই নাই, কৰিবহে লাজ কৰিছে তেওঁ যে নাই কৰা বুলি প্ৰথমতে কৈ লৈছে। আমি ইফালে যাম, ইফালে গৈ পেলাই আমি কথা পাতিবলৈ চেষ্টা কৰিম। ইফালে গাড়ীও আহি আছে, গাড়ীৰ মাজতে আমি অকণমান যাম আৰু কথা পাতিম। ফুলকবি ধুনীয়া ওলাইছে, বিলাহী ওলাইছে, এয়া ইয়াৰে নেকি? লোকেল শদিয়াৰ ফ্ৰেছ মাল, শদিয়াৰ একদম ফ্ৰেছ মাল বুলি কৈছে। কি হ'ব এইবাৰ ইলেকশ্যনটো? এতিয়া কি বিজেপি চৰকাৰ অলপ বিজেপি আগবাঢ়ি আছে, বেলেগ হ'বতো নোৱাৰে। দেখা নাই নে নেকি? নাই দেখা, দেখা নাই। যিমানখিনি মানুহ কংগ্ৰেছক দেখিছেন নাই? কংগ্ৰেছ নাই দেখা। অসম জাতীয় পৰিষদ মিটিং আছিলে, মিটিঙত মানে ইমান মানুহ কিমান হৈছিলে যোৱাও নাছিলোঁ, যোৱা নাই। দোকান এৰি কিনে যাব নোৱাৰোঁ, দোকান এৰি যোৱা নাই। কি কয়, কি হ'ব এইবাৰ ইয়াত শদিয়াত? এইবাৰ মানে বিজেপি আগবাঢ়িব যেন লাগিছে, তেনেকুৱা বিজেপি অনুমান হৈছে। মানে যিহেতু গোটেই মহিলাসকলকে মানে আগবাঢ়ি থৈছে, যিহেতু সেইটো কাৰণে তেনেকুৱা অনুমান হৈছে আৰু অনুমান হৈছে মানে বিজেপি আগবাঢ়ি আছে। মহিলাসকলে মানে বিজেপিক বিচাৰিব। মহিলাসকলে সঁচাকৈ বিজেপিক বিচাৰে নেকি? বিচাৰোঁ, ক'ব লাগিব। এতিয়া আমি যিভাৱে সহায় পাই আছোঁ যাতে ভৱিষ্যতলৈকেও পাই থাকোঁ। কি পাইছে সহায় আপুনি? আমি অৰুণোদয় পাই আছোঁ, হয়, সেইটোৱে আৰু বাকী পোৱা নাই। অৰুণোদয় পাই আছোঁ, অৰুণোদয় পাইছে, আৰু লাখপতি বাইদেউ? লাখপতি বাইদেউ আছে। আছোঁ। কিবা কৰিছে নেকি তাৰ পইচাৰে? এই মাছ মাংস কাটি আছোঁ। মাছ মাংস কাটিছে। আমি এইখন দেখুৱাইছোঁ, মাছ মাংস তেওঁ ইয়াত বিক্ৰী কৰে আৰু সেই পইচাৰে কৰে বুলি তেওঁ কৈছে যে লাখপতি বাইদেউৰ পইচাৰে তেওঁ সেয়া কৰিছে। বাইদেউ কি খবৰ, ভালে আছে? ভালে। কি হ'ব এইবাৰ ইলেকশ্যন? এবাৰ ইলেকশ্যন সেইটো আৰু এতিয়া বিজেপিয়ে জিকিব বুলি ভাবিছোঁ। বিজেপি, বেলেগ নাহে? সেইটো ক'ব নোৱাৰিম। অসম জাতীয় পৰিষদ, কংগ্ৰেছ? সেইটো ক'ব নোৱাৰিম। ক'ব নোৱাৰিব। ইফালে পানী গৰম চাগে সেইকাৰণে কৰিছে, মাংসৰ কাৰণে পানী গৰম কৰি আছে। আৰু আমি কথা পাতিছোঁ যিহেতু শদিয়াৰ এইখিনি কি জেগা দাদা? গোমটি বিলত আমি আছোঁ। আৰু শদিয়া এখন ঐতিহাসিক ঠাই, ইতিহাস প্ৰসিদ্ধ ঠাই শদিয়া ইতিহাস, এসময়ৰ চুতীয়া ৰাজ্য এইখন শদিয়া। আৰু ভালে আছে? বজাৰ কৰিলে নাই? কৰা নাই। আগতেই কৰিলে? আগতে কৰি থোৱা হৈ গৈছে? কৰি থোৱা আছে, আগতে তেওঁ কৰি থৈছে। ইফালে অকণমান যদি ৰৈ দিয়ে, ক'ত ওচৰতে ঘৰ? ক'ৰ? চপাখোৱা। আমি কথা পাতি আছোঁ নিৰ্বাচনৰ, কি হ'ব 26ত ইয়াত শদিয়াত? এতিয়া কোনফালে ৰাইজে কোনফালে গতি কৰে? তথাপি কি দেখিছে এতিয়ালৈকে গতি? এতিয়াতো জুবিন দাৰটো ন্যায় লাগিব, এইটো জুবিন দাৰ ন্যায় লাগিব বুলি কৈছে। তেতিয়া সঠিক চৰকাৰখন বুলি ক'ম আৰু মোৰ ফালৰ পৰা ক'বলগীয়া সেইটোৱে জুবিন দাৰ ন্যায় লাগিব, জুবিন দাৰ ন্যায় লাগিব। ইফালৰ পৰা কৈছে, ইফালে অলপ আগলৈকে কোৱা নাছিলে, এতিয়াহে খালি গুচি যোৱাৰ পিছত কৈছে। পটককে মিডিয়াৰ আগত কোনোদিনে খাৰা হৈ পোৱা নাই যে, সেইটো নোলালে পটক। এতিয়া মানে মামালে অনুৰোধ জনাইছো, জুবিন দাৰ ন্যায় যাতে আমাৰ সুকলমে জলদি। জুবিন দাৰ ন্যায় এতিয়া কেনেকুৱা ন্যায় লাগিব? যদি সঁচাকে সেই যিকেইজন জেলত সোমাই আছে সঁচাকে যদি হয়, সেইটো যদি সত্যতা ওলাই যায়, সেইকেইজনক ফাঁচি দিব লাগে। আৰু যদি নোলায়, সত্য যদি নহয়, সত্যটো ওলাবই লাগিব। না সেইটোৱেই, সত্য ওলাবই লাগিব। এইটো নোলোৱাটো মানে হয় নে নহয় সেইটো প্ৰমাণ হোৱাৰ পিছত মানে হেৰি কৰিব লাগিব, ফাঁচি দিব লাগিব। যদি সত্য প্ৰমাণিত হয় তেতিয়াহ'লে ফাঁচি দিব লাগিব। খুৰা ঘৰ ইয়াতে ওচৰতে? ভালে আছে? ঠাণ্ডা পৰিছে কিছু? অলপ ঠাণ্ডা পৰিছে। ইয়াত এনেও দ্বিতীয় শ্বিলং বুলি কয় বোলে শদিয়াক। এতিয়া কথাটো হ'ল যে এইবাৰ কি হ'ব নিৰ্বাচন? আপুনিতো বহুত বছৰ ভোট দিছে। এতিয়া ৰাজনীতি ক'ব নোৱাৰি। তথাপি কেনেকুৱা দেখিছে আপুনি এতিয়ালৈকে? এতিয়াতো মানে আগতে হাতে আছিলে, বহুত হাতে আছিলে, হ'লে বি হাতেৰ মানে কাম নাই। কিয় কাম নাই? সিহঁতে মানে বহুত বাৰ হাৰি গ'ল, হাৰা পাছত মানে জিকিবলৈ অলপ সম্ভৱ। সেইকাৰণে বিজেপিয়ে বহুত সাহাৰা দিছে ৰাইজক, কংগ্ৰেছে একো সাহাৰা দিয়া নাই। সেইকাৰণে মনত ভাবিছোঁ অলপ মানে কংগ্ৰেছৰ কমজোৰি আছে।
কংগ্ৰেছ কমজোৰি আছে। তেওঁ কৈছে যে কংগ্ৰেছ এসময়ত আছিলে কিন্তু এতিয়া কংগ্ৰেছৰ কাম নাই। আমি এনেধৰণে বিভিন্নজনৰ সৈতে কথা পাতিছোঁ। ইয়াতে ঘৰ ওচৰতে বাইদেউ ওচৰতে বুলি কৈ ধুনীয়া হাঁহি এটা মাৰি গৈছে। আৰু আমি এইখিনিতে সামৰিছোঁ। এয়া হৈছে শদিয়াত এনেধৰণে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে তাৰ মাজতে অৱশ্যে বহুকেইগৰাকীয়ে কৈছে যে জুবিন গাৰ্গৰ ন্যায় তেওঁলোকে বিচাৰে।